নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 13 এপ্ৰিল। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি SHG গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ টকা পাব বিচাৰে সেইসকল কৃষকে এনেকুৱাকৈ নিজৰ মোবাইল দি চাব লাগিব PM কিষাণ আঁচনিৰ নতুন লিষ্ট। তো কেনেকৈ চাব বিতংভাৱে জনাই আছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অপেন কৰি সাৰ্চ বাৰত আপোনালোকে জাষ্ট লিখিব pmkisan.gov.in এইখিনি লিখি পেলাই সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিলেই অফিচিয়েল ৱেবছাইটটো আপোনালোকৰ মোবাইলত এনেকুৱাকৈ অপেন হ'ব। অপেন হোৱাৰ পিছত স্ক্ৰল ডাউন কৰি তলত আহিলে ৰাইট সাইডত কেইটামান অপচন চাব পাৰিব। ইয়াৰ মাজৰ পৰা বেনিফিচিয়াৰী লিষ্ট এটা অপচনত লিখা আছে, সেই অপচনটোত ক্লিক কৰি দিব। ইয়াতে যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহি যাব। অহাৰ পিছত প্ৰথমে ষ্টেট যে লিখা আছে ষ্টেট অপচনত ক্লিক কৰি দিব। তো ষ্টেট অপচনত ক্লিক কৰি আপোনালোকে আসাম ষ্টেটটো সিলেক্ট কৰিব। তো সিলেক্ট কৰাৰ পিছত আপোনালোকে ডিষ্ট্ৰিক্ট অপচনত ক্লিক কৰিব। ডিষ্ট্ৰিক্ট অপচনত ক্লিক কৰি নিজৰ জিলাৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত সাব ডিষ্ট্ৰিক্ট অপচনত ক্লিক কৰি নিজৰ সাব ডিষ্ট্ৰিক্টৰ নামটো সিলেক্ট কৰি দিব। তো সাব ডিষ্ট্ৰিক্টৰ নামটো সিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকক দেখুৱাই আছো, অনুগ্ৰহ কৰি চাই থাকিব। তাৰপিছত ব্লক অপচনত ক্লিক কৰি আপোনালোকে নিজৰ ব্লকৰ নামটো ইয়াতে সিলেক্ট কৰি দিব। তো ব্লকৰ নামটো সিলেক্ট কৰাৰ পিছত ভিলেজ অপচনত ক্লিক কৰি আপোনালোকে নিজৰ ৰেভিনিউ ভিলেজৰ নামটো ইয়াতে বিচাৰি উলিয়াই পেলাই ৰেভিনিউ ভিলেজৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ৰাইট সাইডে গেট ৰিপৰ্ট অপচনত ক্লিক কৰিব লাগিব। তো ইয়াতে ক্লিক কৰি দিলেই কিন্তু আপোনালোকৰ গাঁৱৰ যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সকলো মানুহৰ নাম ইয়াতে আহি যাব। তো অহাৰ পিছত ইয়াতে আপোনালোকে নিজৰ নামটো বিচাৰি চাব লাগিব। তো ইয়াতে যদি আপোনালোকৰ নাম আছে তেন্তে PM কিষাণ আঁচনিৰ টকা লাভ কৰিব, আৰু ইয়াতে নাম নাথাকিলে নাপাব PM কিষাণ আঁচনিৰ টকা। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো যিসকল SHG গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইসকল SHG গোটৰ মহিলাসকলক অসম চৰকাৰে যোৱা 1 এপ্ৰিল তাৰিখৰ পৰা 10,000কৈ টকা প্ৰদানৰ চেক বিতৰণৰ কাম আৰম্ভ কৰিছে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে 10,000 টকা চেক পোৱা নাই, সেইসকল মহিলাই কেতিয়া লাভ কৰিব সেই বিষয়ত আপোনালোকক বিতংভাৱে এতিয়া জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল কিন্তু এতিয়ালৈকে 10,000কৈ টকাৰ চেক পোৱা নাই, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে অহা অক্টোবৰ মাহৰ ভিতৰত 10,000কৈ টকাৰ চেক লাভ কৰিব। তো অহা অক্টোবৰ মাহৰ ভিতৰত সকলো সমষ্টিতেই কিন্তু অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলক পৰ্যায়ক্ৰমে প্ৰদান কৰিব 10,000 টকাৰ চেক। হয়তো আপোনাৰ সমষ্টিত অসম চৰকাৰে চলিত মাহৰ ভিতৰতেই প্ৰদান কৰিব 10,000 টকাৰ চেক।